প্ৰত্যেক 5 মিনিটৰ পৰা 7 মিনিটৰ ভিতৰত এগৰাকী মহিলাৰ মৃত্যু হয়। মহিলাগৰাকী অতি কম বয়সত তেওঁ যৌন সম্বন্ধ কাৰোবাৰ লগত হৈছে বা তেওঁ যৌন সম্বন্ধ কৰা মানে পাৰ্টনাৰ যদি বহুত পাৰ্টনাৰ আছে, মাল্টিপল পাৰ্টনাৰ আছে। সাৰ্ভিকেল কেঞ্চাৰৰ বিষয়ে আমাৰ সাধাৰণ ৰাইজ কেনেদৰে সজাগ হ'ব পাৰে? সেই বুলি আমি 25 বছৰ বা 26 বছৰৰ ওপৰৰ নাৰীক দিব পাৰোঁ নে নোৱাৰোঁ। যেতিয়া যৌন সম্বন্ধ কৰে তাৰ আগে আগে যদি ভেকচিনটোৰ সম্পূৰ্ণ ড'জ কমপ্লিট কৰে তেতিয়াহ'লে তেওঁৰ এই বেমাৰটো হোৱাৰ পৰা 99% অলমষ্ট 100% বুলি ধৰিব পাৰি আপুনি তেওঁ মুক্ত হ'ব। নমস্কাৰ, মই হিমাংশু নাথ। আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ NZ পডকাষ্টৰ আজিৰ বিশেষ খণ্ডটিলৈ। আজি আমাৰ মাজত উপস্থিত আছে লখিমপুৰৰ বিশিষ্ট স্ত্ৰী ৰোগ বিশেষজ্ঞ ডাক্তৰ অৰূপ দত্ত ডাঙৰীয়া। নমস্কাৰ ছাৰ, আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানটিলৈ। আমি আগতেও আপোনাৰ সৈতে কথা পাতিছোঁ, খুব গুৰুত্বপূৰ্ণ কিছুমান বিষয়ৰ ওপৰত কথা পাতিছোঁ। আজি পুনৰ আপোনাক লগ পাই আমি খুব আনন্দিত হৈছোঁ। আপোনাক ধন্যবাদ জনাইছোঁ ইমান ব্যস্ত কৰ্মসূচীৰ মাজত এখন সময় আমাক দিয়াৰ বাবে। আমি আজি আপোনাৰ সৈতে পাতিব বিচাৰিম মহিলাৰ ক্ষেত্ৰত আমি সততে দেখা পোৱা বিভিন্ন ধৰণৰ মাৰাত্মক ব্যাধি কিছুমান, যেনে পুনতে ক'বলৈ গ'লে কেঞ্চাৰৰ বিভিন্ন ধৰণৰ ব্যাধি মহিলাৰ ক্ষেত্ৰত দেখা পোৱা যায়। তাৰে ভিতৰত কিছুমান এনেকুৱা ব্যাধি আছে যিখিনিৰ ট্ৰিটমেণ্ট বা চিকিৎসা কোনো ক্ষেত্ৰত সম্ভৱপৰ বুলি আমি জানিব পাৰোঁ। কিছুমান কিন্তু আছে যিখিনি ব্যাধিৰ কোনো ধৰণৰ চিকিৎসা বা ফলপ্ৰসূ চিকিৎসা তেনেধৰণৰ উপলব্ধ নাথাকে। গতিকে আপুনি আমাক অনুভৱ কৰি জনাব নেকি যে কোনখিনি ব্যাধি কেঞ্চাৰৰ ভিতৰত যিখিনি মহিলাৰ ক্ষেত্ৰত বিশেষভাৱে দেখা পোৱা যায় সেইখিনি ট্ৰিটেবল বা চিকিৎসা সম্ভৱপৰ হয়? কেঞ্চাৰ বুলি ক'লে যিকোনো কেঞ্চাৰে মানে আৰ্লি ষ্টেজত যদি ডিটেক্ট কৰিব পাৰি তাৰ চিকিৎসা সম্ভৱ। কিন্তু মহিলাৰ ক্ষেত্ৰত ক'বলৈ গ'লে মেইনলি আপোনাৰ জৰায়ু মুখৰ কেঞ্চাৰ, জৰায়ুৰ কেঞ্চাৰ, জৰায়ুৰ ভিতৰৰ এণ্ডোমেট্ৰিয়েল কেঞ্চাৰ, তাৰপিছতে আপোনাৰ অভেৰিয়ান কেঞ্চাৰ। এইটো এটা খুব বিষয়বস্তুটো বহুত ডাঙৰ। গতিকে আমি এটাকে আমি যদি কথাখিনি ডিছকাছ কৰিব পাৰোঁ তেতিয়া সুবিধা হয়। আজি মই অকল জৰায়ু মুখৰ কেঞ্চাৰৰ বিষয়ে আপোনাক অকণমান জনাবলৈ বিচাৰিছোঁ। কাৰণ জৰায়ু মুখৰ কেঞ্চাৰ যিটো চাৰ্ভাইকেল কেঞ্চাৰ বুলি কয়, এইটো পৃথিৱীৰ ছেকেণ্ড মষ্ট কমন কেঞ্চাৰ ইন উইমেন। গতিকে খুব বেছি ইয়াৰ প্ৰভাৱ আছে। আৰু এই কেঞ্চাৰৰ কাৰণে পৃথিৱীত প্ৰত্যেক 5 মিনিটৰ পৰা 7 মিনিটৰ ভিতৰত এগৰাকী মহিলাৰ মৃত্যু হয়। গতিকে ই কিমান মাৰাত্মক আপুনি নিজে কথাটো ভাবি কল্পনা কৰিলে বুজি পাব। কিন্তু চবতকে ভাল কথা যে জৰায়ুমুখৰ কেঞ্চাৰটো প্ৰিভেণ্ট কৰিব পাৰি। ই প্ৰিভেণ্টেবল ডিজিজ, কাৰণ এইটো এটা ভাইৰাছৰ দ্বাৰা সৃষ্টি হয়। অসুৰক্ষিত যৌন সম্বন্ধ হয়। অসুৰক্ষিত যৌন সম্বন্ধ আমি এনেকুৱা ক্ষেত্ৰত দেখোঁ যদি মহিলাগৰাকী অতি কম বয়সত তেওঁ যৌন সম্বন্ধ কাৰোবাৰ লগত হৈছে বা তেওঁ যৌন সম্বন্ধ কৰা মানে পাৰ্টনাৰ যদি বহুত পাৰ্টনাৰ আছে, মাল্টিপল পাৰ্টনাৰ আছে, তেতিয়াহ'লে তেওঁৰ ৰিস্ক ফেক্টৰ ডেফিনেটলি বাঢ়ি যাব। আৰু সেইটো এটা কজো হয় মানে চাৰ্ভাইকেল কেঞ্চাৰ ডেভেলপ কৰাৰ। কিন্তু যিহেতু এই ভাইৰাছটোৰ কাৰণে মানে ব্যাধিটো কেঞ্চাৰটোৰ সৃষ্টি হয়, গতিকে যেনেকৈ আমি কৰোণা ভাইৰাছৰ ক্ষেত্ৰত দেখিছিলোঁ, কৰোণা ভাইৰাছৰ ভেকচিন দিয়া হৈছিলে, গোটেই পৃথিৱীৰ মানুহ ভেকচিনৰ কাৰণে আজি আমি মাস্ক নিপিন্ধাকে আপোনাৰ কথা পাতিব পাৰিছোঁ, ইজনে সিজনৰ হয়। গতিকে এই ভাইৰাছ যদি তাৰ এগেইনষ্টত ভেকচিনটো লোৱা হয়, গতিকে এই নিশ্চয়কৈ হয়তো কেঞ্চাৰটো প্ৰিভেণ্ট হ'ব। এতিয়া কেতিয়া এই ভেকচিনটো দিয়া হয় সেইটো কথা আহিলে, এগৰাকী নাৰী যেতিয়া যৌন সম্বন্ধ কৰে তাৰ আগে আগে যদি ভেকচিনটোৰ সম্পূৰ্ণ ড'জ কমপ্লিট কৰে তেতিয়াহ'লে তেওঁৰ এই বেমাৰটো হোৱাৰ পৰা 99% অলমষ্ট 100% বুলি ধৰিব পাৰি আপুনি তেওঁ মুক্ত হ'ব। গতিকে ইট ইজ চ' ইফেক্টিভ, বহুত ইফেক্টিভ দৰৱটো মানে ভেকচিনটো। আৰু ইফেক্টিভে লগতে ই ছেফো হয়। গতিকে এগৰাকী নাৰীৰ যেতিয়া এগৰাকী ছোৱালী 9 বছৰ বয়সৰ পৰাই ভেকচিনটো দিব পাৰি। আৰু মেক্সিমাম লিমিট হ'ল আমি 26 ইয়াৰ্ছ এজৰ ভিতৰত এইটো দিলে ইয়াৰ ইফেক্টিভনেছটো 99% থাকিব। সেই বুলি আমি 25 বছৰ বা 26 বছৰৰ ওপৰৰ নাৰীক দিব পাৰোঁ নে নোৱাৰোঁ, সেইটো এটা কথা, গুৰুত্বপূৰ্ণ কথা।
কাৰণ তেওঁ যদি সেক্সুৱেলি এক্টিভ হয় তেওঁৰ কেইবাটাও বাচ্চা আছে এতিয়া মানে জৰায়ুমুখৰ কেঞ্চাৰৰ আৰ্লি ষ্টেজ বা কেনেবাকে হিউমেন পেপিলোমা ভাইৰাছটো তেওঁৰ দ্বাৰা সংক্ৰমিত হৈছে তেতিয়াও তেওঁক দিব পাৰি আপ টু 45 ইয়াৰ্ছ এজ আমি এইটো কনচিডাৰ কৰিব পাৰোঁ ভেকচিনটো কাৰণ ভেকচিনটো অতি ছেফ আৰু যদি ধৰক তেওঁ এই বেমাৰটোৰ ভাইৰাছটোৰ দ্বাৰা সংক্ৰমিত হৈছে তেতিয়াহ'লে তেওঁ যদি ভেকচিনটো লয় সেই সংক্ৰমণৰ পৰা তেওঁ দূৰ নহ'লেও তেওঁ যিটো progressive disease to progressive disease to progress to অলপ ৰখাই দিব পাৰিব completely stop কৰি দিব completely stop কৰি দিব ভাইৰাছটো কাম কৰিব নোৱাৰা হ'ব এন্টিবডি ডাউন ডেভেলপ কৰিব এটা কিছুমান ক্যান্সাৰ আৰ্লি ষ্টেজ আছে যেনেকে জৰায়ুমুখৰ ক্যান্সাৰ আমি আৰ্লি ষ্টেজ টু সাৰ্ভাইকেল ইৰোশন বুলি কওঁ আৰু আপোনাৰ CIN ষ্টেজ 1 2 এনেকে থাকে হেবিলাক আৰ্লি ষ্টেজ হেবিলাকো প্ৰিভেন্ট হ'ব CIN মানে হল সাৰ্ভাইকেল ইন্ট্ৰাএপিথেলিয়াল নিওপ্লাজম মানে নতুন কে এটা abnormal cell develop কৰা abnormal cell develop হয় সেই abnormal cell বিলাক যদি develop হৈছে তেতিয়াহ'লে ভ্যাকচিন তো ললে ডেফিনেটলি ডিজিজ টোৰ প্ৰগ্ৰেছন তো ৰোধ হ'ব গতিকে ভ্যাকচিন তোৰ প্ৰতি আমি খুব সজাগ হ'ব লাগে আৰু আমি আপুনি শুনি হয়তো সুখী হ'ব আমি অভনিছ হস্পিটেলত আমি কিছুদিনৰ আগতে এটা মাস ভ্যাকচিনেশন ড্ৰাইভ ষ্টাৰ্ট কৰিছো এই বেমাৰটোৰ এগেইনষ্টত SPV ভ্যাকচিনেশন SPV ভ্যাকচিনেশন তো আমি যদি লেডি গৰাকীক 9 বছৰৰ পৰা 15 বছৰৰ ভিতৰত দিব পাৰো তেতিয়াহলে দুটা ডোজে এনাফ আমি এটা ডোজ 0 ডোজ হিচাপে লম যেটো দিম তাৰ সমাহৰ পিছত আৰু এটা ডোজ দিম তেওঁৰ ভ্যাকচিনেশনটো কমপ্লিট হ'ব আৰু যদি এগৰাকী মহিলা 20 বছৰৰ পিছত তেওঁক আমি ভ্যাকচিনেশনটো দিও তেতিয়াহলে তেওঁক আমি তিনটা ডোজ দিব লাগিব 0 2 মান্থ আৰু 6 মান্থ মানে আজি যদি দিও আজি 0 ডোজ আজিৰ পৰা 2 মাহৰ পিছত এটা আকৌ আজিৰ পৰা 6 মাহৰ পিছত এটা তেতিয়া এই ভ্যাকচিনেশনটো কমপ্লিটলি কমপ্লিট হ'ব ভ্যাকচিনেশনটো কমপ্লিট হ'ব আৰু হে পাৰ্টিকুলাৰ ভাইৰাছটোৰ এগেইনষ্টত তেওঁ এন্টিবডি সৃষ্টি হ'ব আৰু জৰায়ুমুখৰ কেঞ্চাৰৰ পৰা তেওঁ 100% বাচিব তাৰমানে এটা এগৰাকী মহিলাই যদি আপোনাৰ যৌন জীৱন আৰম্ভ কৰাৰ আগতেই সাধাৰণ ভাষাত যে আপোনাৰ তেতিয়াই যদি ভ্যাকচিনৰ মানে শুদ্ধ গুটেকিটা ডোজ যদি লৈ আজৰি হয় তেতিয়াহলে তেওঁ সাৰ্ভিকেল কেঞ্চাৰৰ পৰা ভৱিষ্যতেও সম্পূৰ্ণৰূপে বাচি থকাৰ সম্পূৰ্ণ সম্ভাৱনীয়তা আছে এতিয়া বাকি স্যাৰ আমাক থ্ৰুতে জনাও অকনমান যে সাৰ্ভিকেল কেঞ্চাৰৰ বিষয়ে আমাৰ সাধাৰণ ৰাইজ কেনেদৰে সজাগ হ'ব পাৰে বা তাৰ কি ধৰণৰ সিম্পটমস মানুহে কোনোবাই যদি দেখা পায় বা গম পায় হেতুৰ জৰিয়তে তেওঁলোকে ধাৰণা এটা কৰিব পাৰিব বা চিকিৎসকৰ কাষ চাপিবলৈ আগ্ৰহ কৰিব পাৰিব যে হয় মই কিবা এটা এনেকুৱা ধৰণৰ ব্যাধিৰ লগত জড়িত হোৱা হৈছে বুলি কথাটো যেনেকে আমি প্ৰত্যেকটো কেঞ্চাৰৰে ডায়াগনোসিস যেতিয়া হয় ডায়াগনোসিসটো সাধাৰণতে লেট হয় কিন্তু জৰায়ুমুখৰ কেঞ্চাৰৰ ডায়াগনোসিসও লেট হয় কিন্তু তেওঁৰ জৰায়ুমুখৰ কেঞ্চাৰৰ কিছুমান আৰ্লি সিম্পটম আছে যেনেকে যদি এগৰাকী নাৰীৰ ঋতুস্ৰাৱ হৈ নেক্সট ঋতুস্ৰাৱৰ হোৱাৰ মাজত কিবা কাৰণত যদি তেওঁ অলপকে ব্লিডিং হৈ থাকে এটো এটা সাংঘাতিক সিম্পটম ইৰেগুলাৰ বা মাজতে যদি অলপকে ব্লিডিং হৈ থাকে যদি এটা দুৰ্গন্ধময় ডিচাৰ্জ ব্লাড ষ্টেইন ডিচাৰ্জ তেওঁৰ ভেজাইনাৰ পৰা ওলাই দুৰ্গন্ধ থাকে যেটো ডিচাৰ্জত হেটো এটা সিম্পটম হয় আৰু তেওঁ ঋতুস্ৰাৱৰ মাজৰ সময়খিনিত যেতিয়া নিজৰ স্বামীৰ লগত সম্বন্ধ হয় সেই সময়ত যদি সম্বন্ধৰ পিছত পোষ্ট কইটাল ব্লিডিং বুলি কয় এটো হয় সম্বন্ধৰ পিছত যদি তেওঁৰ ৰক্তক্ষৰণ হয় তেতিয়া হেটো এটা সাংঘাতিক মানে কনসাৰ্ন হ'বলগীয়া সিম্পটম গতিকে এইখিনি সিম্পটম যদি তেওঁলোকে পায় তেতিয়া লগে লগে ডক্টৰৰ কাষ চাপিব লাগে আৰু আমি ডক্টৰ বিলাকেও সেই সিম্পটম খিনি পালে আমি হেতু দিখত আগবাঢ়ি সকলোৱে এই সাৰ্ভাইকেল কেঞ্চাৰটো এক্সক্লুড কৰাটো আমাৰ বহুত বেছি নিৰ্মূল কৰিবলৈ এটা চেষ্টা চলাই থকা ইম্পৰ্টেন্ট হয় এক্সক্লুড কৰিব লাগিব যে জৰায়ুমুখৰ কেঞ্চাৰৰ কাৰণে এটো হোৱা নাই বেলেগ কাৰণে হৈছে আৰু যদি জৰায়ুমুখৰ কেঞ্চাৰ নুই কৰিব যাতে পাৰিব কাৰণ যদি জৰায়ুমুখৰ কেঞ্চাৰৰ কাৰণে হৈছে তাক ট্ৰিট কৰিব লাগিব ইমিডিয়েটলি আৰু কিন্তু এজ বিলাক সিম্পটম বেলেগ কথা কাৰণ হ'ব পাৰে যেনেকৈ মই আপোনাক ক'লো সাৰ্ভাইকেল ইৰোশন হ'ব পাৰে বা বেক্টেৰিয়েল ইনফেকচন হ'ব পাৰে ভেজাইনাল ফাংগেল ইনফেকচন হ'ব পাৰে হেবিলাক কাৰণটো এনেকুৱা ধৰণৰ সিম্পটম দেখাব পাৰে কিন্তু তথাপিও আমাৰ সেই দিকটোৰ প্ৰতি আমাৰ চকু থাকিবই লাগিব যে এওঁৰ কিজানি সাৰ্ভাইকেল কেঞ্চাৰ হ'ব পাৰে নেকি হেতু কাৰণে আমাৰ ডায়াগনস্টিক টুল কিছুমান আছে যেনেকৈ আমি চাওক এজন অভিজ্ঞ ডক্টৰে যেতিয়া পেশেন্ট এগৰাকী স্পেকুলাম দি সাৰ্ভিক্সটো জৰায়ুমুখটো নিজৰ চকুৰে
চাই তেতিয়াও তেওঁ বুজি পায় যে জৰায়ুমুখটো হেল্ডি নে আনহেল্ডি, তাৰ কিবা কেঞ্চাৰৰ লক্ষণ আছে নেকি। তাৰ পিছতে পৰীক্ষা বুলি ক'লে আমি পেপ স্মেয়াৰ টেষ্ট এটা কৰিব পাৰোঁ, আমি হিউমেন পেপিলোমা ভাইৰাছটো তাত আছে নেকি, তাত ইনফেকশ্যন আছে নেকি সেইটোও টেষ্ট কৰিব পাৰোঁ। গতিকে এইবিলাক টেষ্ট আৰু দেখিছোঁ যে যদি অলপ প্ৰগ্ৰেছন হৈছে আৰু অলপ মানে ঘাঁ লাগিছে তেতিয়া আমি সেই তাৰ পৰা অলপ টিচু লৈ পেলাই নি বায়োপচিও কৰিব পাৰোঁ, বায়োপচি কৰি কনফাৰ্ম কৰিব পাৰোঁ, তেতিয়া আমাৰ ষ্টেজিংটো আমাৰ গম পাম আৰু সেইমতে আমি কেনেকৈ চিকিৎসা কৰিব লাগে সেইখিনি আগবাঢ়িব পৰা যায়। গতিকে এইখিনি চিম্পটম যদি কোনোবা এগৰাকী নাৰীয়ে পায় তেতিয়াহ'লে লগে লগে ডক্টৰৰ কাষ চপাটো খুব বেছি প্ৰয়োজনীয় হয়। এই গোটেই কেঞ্চাৰৰ বিভিন্ন ধৰণৰ যিখিনি ব্যাধি আছে বা আপুনি বৰ্তমান উল্লেখ কৰা চাৰ্ভিকেল কেঞ্চাৰৰ যিখিনি প্ৰক্ৰিয়া বা কেনেধৰণে কোষ এটা গঠন হৈ বৃদ্ধি হয়, এই গোটেই কথাখিনি যথেষ্ট জটিল। তথাপিও আমি সৰ্বসাধাৰণ মানুহে, মহিলাসকলে বিশেষকৈ এই ধৰণৰ এটা মাৰাত্মক ব্যাধিৰ পৰা বাচি থাকিব পৰাকৈ আগতীয়াকৈ ল'ব পৰা যিকোনো ধৰণৰ সাৱধানতা, লাগিলে সাধাৰণেই হওক, কিবা সাৱধানতাৰ বিষয়ে আপুনি তেওঁলোকক ক'ব বিচাৰিব নেকি? সাৱধানতা ল'ব তেনেকে কোনো মানে প্ৰয়োজন নাই বা ল'বলগীয়া তেনেকে নাই, বস্তু অৱকাশ নাই, উপায় নাই। কিন্তু উপায়টো চবতকে ইজি উপায় ভেকচিনেশ্যন ডেফিনেটলি হয়। প্ৰথম ভেকচিনেশ্যনটো ছেফ, ইমান দামো নহয় ভেকচিনটো। ভেকচিনটো 2000 টকাত আহে। আমি যিটো চাৰ্ভাইভ বুলি ভেকচিন আনিছো সেইটো MRP 2000। গতিকে আমি যদি কোনোবা ধৰক আমি এতিয়া আমি 2000 আমি 10জন পেচেণ্টক আমি বিক্ৰী কৰিলো, 10জন পেচেণ্টৰ পৰা আমাৰ সেইটো যিটো আপোনাৰ ডিলাৰ প্ৰাইচটো আমাৰ 1500 টকাত আহে। 10জন পেচেণ্টৰ পৰা আমি 500কে আমি 5000 টকা এটা আমি বাচিলে আমাৰ। গতিকে আমি 10জন পেচেণ্টৰ পৰা 5000 টকা বাচিব, নহয় জানো? 5000 টকা বাচিব। গতিকে আমি যদি এজন দুখীয়া মানুহ বিল' পভাৰ্টি লাইনৰ পেচেণ্টটো আহে, তেওঁ কয় যে আমাক মোৰ পইচা নাই কিন্তু মই ভেকচিনটো ল'ব বিচাৰিছোঁ, I will be very much happy to give her free of cost. নিশ্চয় নিশ্চয়। গতিকে তেনেকৈ আগবাঢ়ি আহক, আমি হেল্প কৰিম। আৰু যদি ধৰক তেওঁ বোলে তেওঁক ডিছকাউণ্ট লাগে বুলি কয় তেতিয়া আমি যিটো কিনা ৰেট আমি সেইটো 1500 টকাতে আমি তেওঁক দিব পাৰিম। সেইটো পৰিস্থিতি চাই পেলাই, কাৰ কেনেকুৱা কণ্ডিশ্যন হৈ আছে কিন্তু চাই পেলাই। খুব ভাল লাগিল আপোনাৰ বিশেষকৈ এই শেষত যিটো গম পালো যে এই মানৱ দৰদী যিটো মানে সামাজিক এটা সহায় বা এটা সজাগতা সৃষ্টিৰ কাৰণে আপুনি যিখিনি পদক্ষেপ লৈছে ইতিমধ্যে, তো সেইখিনিৰ কাৰণে আমি আপোনাক আমাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আশা কৰিছোঁ এই যিটো শিবিৰ বা এই ধৰণৰ যিখিনি অভিযোজনা আপুনি পৰিকল্পনা কৰি আছে এইখিনি নিকট ভৱিষ্যতত আৰু বেছি ফলপ্ৰসূ হৈ আহক আৰু ৰাইজ সজাগ হওক এই বিষয়ে, চাৰ্ভিকেল কেঞ্চাৰৰ বিষয়ে। আৰু এই যিকোনো ধৰণৰ লক্ষণসমূহ উপসৰ্গসমূহ দেখা পোৱাৰ লগে লগে যাতে চিকিৎসকৰ কাষ চাপি পেলাই পৰীক্ষাৰ ব্যৱস্থা আৰম্ভ কৰায়। আৰু এটা মই কথাটো ক'বলৈ পাহৰি গ'লো, থাকি গ'ল ইয়াতে। ভেকচিনেশ্যনটো যেনেকৈ আমি এগৰাকী স্ত্ৰীক যৌন সম্বন্ধ কৰাৰ আগতে আমি দিব লাগে, এতিয়া আমি কিয় ল'ৰাজনক দিব নোৱাৰো? সেইটো এটা ল'ৰাজনকো দিব লাগিব। এতিয়া আমি ভেকচিনেশ্যন ড্ৰাইভটো আমি ফিমেলৰ ক্ষেত্ৰত ষ্টাৰ্ট কৰিছোঁ, কিন্তু আমি মানে এইটো এৱেৰনেছটো আমি আকৌ মই কিছুমান সৰু ভিডিঅ' এটা কালি বনাইছিলোঁ ফেচবুকত, এইটো আপলোড কৰিছোঁ ছ'চিয়েল মিডিয়াত, যে আমি এনেকৈ ভেকচিনেশ্যন ড্ৰাইভটো ষ্টাৰ্ট কৰিছোঁ। আৰু আপোনাক সেইটোও জনাওঁ যে আমি যিজন পুৰুষ ল'ৰা এজন তেওঁৰ যেতিয়া পিউবাৰ্টি এটেইন কৰে তাৰ আগতে আমি তেওঁকো 9 বছৰৰ পৰা আমি ভেকচিনেশ্যন দিব পাৰোঁ। গতিকে যিটো হিউমেন পেপিলোমা ভাইৰাছটো আহে ক'ৰ পৰা? পুৰুষৰ পৰা আহে, পুৰুষৰ পৰা আহি পেলাই নাৰীগৰাকীক ইনফেক্ট কৰে। গতিকে যেনেকৈ আমি ভেকচিনেশ্যনটো এগৰাকী স্ত্ৰীক দিব পাৰোঁ তেনেকে পুৰুষসকলকো দিব লাগে। আৰু তাৰ বয়সৰ সীমা বা 9 বছৰৰ পৰা আৰম্ভ হ'ব পাৰে। আৰু উচ্চতম সীমা কিমানলৈকে? যদি চাওক, আমি যিহেতু আমি কনচিয়াছ মানুহ, যেনেকে শিক্ষিত যুৱকসকল তেওঁলোক সকলো ওলাই আহক, তেওঁলোকেও নিজে ভেকচিনটো লওক। বিয়া পতাৰ আগত তেওঁলোকে ভেকচিনটো এটা কমপ্লিট ড'জ লৈ লোৱাৰ কি আপত্তি আছে? খুব ভাল হ'ব। তেতিয়া তেওঁলোকৰ স্ত্ৰী সম্পূৰ্ণ সুৰক্ষিত হ'ব। হয় হয়, এইটো খুব বেছি গুৰুত্বপূৰ্ণ এটা কথা। সকলোৱে জানিব লাগে, আচলতে সকলোৱে এই বিষয়ে চিন্তা কৰিব লাগে আৰু আগবাঢ়ি আহিব লাগে। খুব ভাল লাগিল ছাৰ আপোনাৰ সৈতে এইখিনি সময় কথা পাতি। পুনৰবাৰ ধন্যবাদ জনাইছোঁ ইমান ব্যস্ত কৰ্মসূচীৰ মাজত এইখিনি সময় দিয়াৰ বাবে।